কৃষ্ণ একদেৱ দুখহাৰী কালমায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়াৰ কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়াৰ হে মোৰ জনম জন্মান্তৰৰ পৰম শ্ৰদ্ধাৰ ঈশ্বৰতুল্য বাবাই সমস্ত আমি অধমক এই মানৱ শৰীৰখিনিক বিজু ভকত নামেৰে জনসমাজত পৰিচিত আমি অধমে এইবেলি আজিৰ এই পবিত্ৰ অনুষ্ঠানখিনিত ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে চমুকৈ দুই এষাৰ কথা আলোকপাত কৰিব ওলাইছোঁ। এইখিনিতে যদি এই অধমৰ কিবা ভুল ভ্ৰান্তি হয় আমাক সুদৃষ্টি কৃপা কৰি আশীৰ্বাদ কৰে যেন। হে মোৰ পৰম কৃপালু বাবাই সমস্ত আজিৰ এই পবিত্ৰ দিনত ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণই কৃষ্ণৰূপে দৈৱকৃত ভৈলয় অৱতাৰ পিতৃ বসুদেৱ শ্ৰীকৃষ্ণক এটি পাচিত ভৰাই ভৰ যমুনা নৈ মাছ ৰাতি ঘোৰ অন্ধকাৰ নিশা পাৰ হয় বসুদেৱ চলে চলে কৃষ্ণক মূৰত লৈ যায় গকুলে। বসুদেৱ চলে 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 কৃষ্ণক মূৰত লৈ যায় গকুলে। হে মোৰ পৰম কৃপালু বাবাই সমস্ত আপোনাৰ সব জ্ঞাত কীৰ্তন ঘোষাত লিখা আছে এ ৰাম বৰিষে কণিকা মেঘে ওপৰত গৰ্জে ফনায়ে ধৰিয়া ছত্ৰ আশিসৰ পৰা যে ৰাম যশোদাৰ তৈতে উপজিলা যোগ মায়া অতি অচেতন নিদ্ৰা গৈলা নন্দ জায়া। পৰম কৃপালু বাবাই সমস্ত বাল্যকালতেই ভগৱান শ্ৰীকৃষ্ণই পুতনা বধ কৰে চক্ৰবাদ অসুৰ বধ কৰে তেৰাই মাতৃ যশোদা আৰু আমি অধমসকলক বাল্যকালতেই নিজৰ ভিতৰত যে সমস্ত জগত বিৰাজমান সেয়া আমাক দেখুৱাই থৈ যায়। ভগৱন্তই তেৰাৰ নাম কৃষ্ণৰূপে গৰ্গ ঋষিয়ে প্ৰদান কৰিলে আৰু কৃষ্ণ নামৰ মহিমা কি সেয়া আমি বহলাই ক'ব নালাগে। চৈতন্য মহাপ্ৰভুৱে কৈ গৈছিল
অনন্ত কৃষ্ণের নাম অনন্ত মহিমা, নারদাদি ব্যাসদেব দিতে নারে সীমা। নাম ভজ নাম জপ নাম করো সার, অনন্ত কৃষ্ণর নাম মহিমা অপার। নাম ভজ নাম জপ নাম করো সার, অনন্ত কৃষ্ণের নাম মহিমা অপার। অলেখ অলেখ ক্রিয়া অলেখ লীলা ভগবান শ্রীকৃষ্ণর। ভাই বলরাম প্রিয় সখাগণ বানৰ সহিতে লোৱানো চুৰি কৰি ফুৰে গোটেই গোকুলত। আৰু মাতৃ যশোদাৰ ক্ৰোধ, এ ৰাম যাক যোগী নাপাৱে ধ্যানত, এ ৰাম হেন হৰি পলান্ত ভয়ত। যোগীসকলে মহামুনিসকলে যিজন ঈশ্বৰক নিজৰ ধ্যানৰ বলতো যাব নোৱাৰে, সেইজন ঈশ্বৰে মাতৃ যশোদাৰ ভয়ত থৰ থৰকৈ কাঁপিছে। সেইজন ঈশ্বৰে মাতৃ যশোদাৰ ভয়ত পলাই পলাই ফুৰিছে গোটেই গোকুলত। বহুতো অসুৰ, অগাসুৰ বগাসুৰ কেশী আদি কিমান যে দৈত্যবধ কৰিলে ভগৱান শ্ৰীকৃষ্ণই। ইন্দ্ৰ দেৱতাৰ অহংকাৰ নাশ কৰিছিল মাত্ৰ এই হাতেৰে। গোটেই গোবৰ্ধন পৰ্বতখন 7 দিন 7 ৰাতি হাতৰ ওপৰত তুলি পিনে। গোপিনীসকলৰ বস্ত্ৰ হৰণ কৰি কদম গছৰ উঠি মুৰুলি বজাইছিল। কি যে অপূৰ্ব তেৰাৰ লীলা। সেইকাৰণে কীৰ্তন ঘোষাত লিখা আছে, এ ৰাম কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ, তুমি পূৰ্ণ ব্ৰহ্ম হৰি মিত্ৰ ভৈলা যাৰ। কিনো পূৰ্ণ কৰি গোকুলৰ বৃক্ষ তৃণে, তোমাৰ চৰণ ৰেণু পাৱে প্ৰতিদিনে। হে মোৰ পৰম পূজনীয় বাবাই সমস্ত, শৰৎকালৰ ৰাতি ভগৱান শ্ৰীকৃষ্ণই ৰাসক্ৰিয়া কৰিব মন গ'ল। গোপীসকলে গৃহৰ সকলো কাম বন পৰিত্যাগ কৰি, নিজৰ স্বামীক পৰিত্যাগ কৰি, নিজৰ ল'ৰা ছোৱালীক পৰিত্যাগ কৰি, সকলো মায়া মমতা পৰিত্যাগ কৰি ভগৱান শ্ৰীকৃষ্ণক লগ ধৰিবলৈ বৃন্দাবনলৈ ধাৱলি মেলিলে। শাস্ত্ৰত লিখা আছে, কেলি কৰে বৃন্দাবনে মোহন গোপাল, কেলি কৰে বৃন্দাবনে মোহন গোপাল, খেলে সঙ্গে রঙ্গে ঢঙ্গে ব্রজর সোয়াল, কেলি করে কি বৃন্দাবনে মোহন গোপাল। শেষত সন্তক পালনৰ অৰ্থে, দুষ্টক দমনৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই নিজৰ মোমায়েক কংস সুদা হাতেৰে মল্ল যুদ্ধ কৰি পিনে বধ কৰিবলৈ সক্ষম হয়। আৰু পিছলৈ কংসৰ দেউতাক উগ্ৰসেনক ৰজা হিচাপে স্থাপিত কৰে। এনেদৰে ভগৱান শ্ৰীকৃষ্ণই বহু লীলা কৰিছিল। ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ কথা আমি যিমানে কম সিমানে কম হৈ থাকি যাব, সিমানে আধৰুৱা হৈ থাকি যাব। সম্পূৰ্ণ মহাভাৰত যিজন ব্যক্তিয়ে
নিমিষতে শেষ কৰি দিব পাৰিলেহেঁতেন, আমি অধমসকলক জ্ঞান প্ৰদানৰ হেতুকে, ধৰ্ম সংস্থাপন কৰাৰ হেতুকে তেৰাই গোটেই মহাভাৰতখন খুব সুন্দৰকৈ পৰিচালিত কৰিছিল। আৰু কিমান যে কথা, কিমান যে কাহিনী, কিমান যে মহিমা ভগৱান শ্ৰীকৃষ্ণৰ। গতিকে আজিৰ এই পবিত্ৰ দিনখিনিত, আজি এই পবিত্ৰ ভাদৰ মাহৰ জন্মাষ্টমী তিথিখিনিত ঈশ্বৰৰ চৰণত আমি সকলো অধমে প্ৰণিপাত জনাই আমাক সুমতি দিয়ক, আমি যেন সুখ বিচাৰি কথা হাবাতৰি খাই নুফুৰো। আমি সকলোৱে ঈশ্বৰৰ ওচৰত যেন আমি প্ৰাৰ্থনা কৰোঁ, হে ভগৱান আমাক অলপ কষ্ট দিয়ক, হে ভগৱান এই অধমক অলপ কষ্ট দিয়ক, কাৰণ কষ্ট পালেহে হে মোৰ পৰম কৃপালু বাবাই সমস্ত, আমি কষ্ট লাভ কৰিলেহে ঈশ্বৰৰ চৰণত ভকতি থাকিব, আমি কষ্ট লাভ কৰিলেহে ভগৱানৰ ওচৰত আমাৰ শ্ৰদ্ধা, ভক্তি, ভয় উৎপন্ন হ'ব। গতিকে আমি আহক সকলোৱে মিলি বিশ্ব শান্তিৰ হেতুকে, জীৱাত্মাৰ কল্যাণৰ হেতুকে, সকলো জীৱ জগত, সকলো জড় জগত ঈশ্বৰ জ্ঞান কৰি আজিৰ এই দিনটোতে সংকল্পবদ্ধ হওঁ যে হে প্ৰভু আপুনি পৰম কৃপালু, আমি যেন সদায় আপোনাৰ চৰণতে শৰণ লৈ আপোনাৰ হৰি নাম কীৰ্তন কৰি থাকিব পাৰোঁ। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিব বিচাৰোঁ। সৰ্বশেষত এফাকি প্ৰাৰ্থনাৰে মই নিজৰ বক্তব্য সমাপ্ত কৰিব লৈছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু, তাহান্ত বিনাই নাহি নাহি নাই আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাহি নাহি নাই আমাৰ পৰম গুৰু।